ওই 1 2 3 4 জুতি দিলো গৰু গাড়ী ওই দেখিছানে হিমন্তই চলাই ও দেখিছানে হিমন্তই চলাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু 1 2 3 4 মই এইটো কথা কিয় ক'লোঁ, কাৰণ এইখন চিনেমাত ককাৰ দেউতা নাতি আৰু হাতী এইখন চিনেমাত হিমন্ত বিশ্ব শৰ্মাই লৈছিলে সৰুকালৰ এটা পাৰ্ট। আৰু আজি এটা কথা আছে, সেইটো কাৰণে মই এইটো আপোনালোকৰ ওচৰত গাই শুনালোঁ। আৰু সেই হাতীৰ পিঠিত উঠি যে যিজন সৰু বাচ্চা আছিলে, সেই সৰু বাচ্চাজনে হিমন্ত বিশ্ব শৰ্মা, আপোনালোকে সকলোৱে গম পায়। কিন্তু এতিয়া মই কওঁ শুনক, দিছপুৰত 1 2 3 তিনিজন আছে, সেই তেনেকুৱা ছেম মানে শক্তিমান। এতিয়া শক্তিমান কোন? প্ৰথম শক্তিমান হ'ল আমাৰ মুখ্যমন্ত্ৰী। সেইকাৰণে ক'লোঁ আপোনালোকক, হিমন্তইহে চলাই বুলি যে ক'লোঁ যে, সেইকাৰণে ক'লোঁ মুখ্যমন্ত্ৰী। আৰু নেক্সট আপোনালোকে বাৰু কাক কয়, কোন বুলি আপোনালোকে নেক্সট ভাবে সেইটো কওকচোন। নেক্সট হ'ল কোন? আমাৰ ৰিণিকী মামী। মোৰ মামী নহয় দিয়কচোন, তথাপিও আৰু মামা আৰু মামী নহয় জানো, সেইটো তেওঁলোকৰ মানে এইটো এটা হেৰিয়ে হৈ গ'ল, কি বুলি ক'ম, এটা মানে সকলোৰে মৰমৰ আৰু মামা মামী আৰু সেইটোৱে আৰু ক'বলৈ গ'লে দেই। তাৰপিছত আহি গ'ল কি 3 নম্বৰজন আপোনালোকে জানিব লাগিব নহয়। 3 নম্বৰজন জানিব ৰ'বচোন, তাৰ আগতে মই আপোনালোকক কওঁ, ছুপাৰমেন শক্তিমান বুলি আগতে এখন আছিলে নহয়। আৰু সেই শক্তিমানখনকে দেখি পেলাই কি কৰিছিলে, সৰু সৰু বাচ্চাবিলাক দেখিছিলে। আপোনালোকে চাগে কিছু লোকে গম পায় আৰু কিছু লোকে এতিয়া সৰু সৰু যিবিলাক তেওঁলোকে গম নাপায়। আৰু সেই শক্তিমানখন পিছত বন্ধ কৰি দিলে নেকি। শক্তিমান চাই পেলাই সেই শক্তিমানৰ নিচিনা বহুত হ'বলৈ গৈছিলে। আৰু তেনেকৈ মুখ্যমন্ত্ৰীৰ সেই মুখ্যমন্ত্ৰীক শক্তিমান বুলিয়ে বাৰু মই কৈছোঁ। শক্তিমানক দেখি পেলাই নলবাৰী এজন শক্তিমান আছে, গম পাইছেই নহয়, গিৰগাই চৰ্দাৰ। তাৰপিছত আছে জাগিৰোডৰ হাজৰিকা। তাৰ বাদে কিন্তু আৰু এজন আছে, তেওঁলোক আছে কিন্তু তেওঁলোকে সেই 1 2 3 4 এনেকৈ আৰু। কিন্তু 3 নম্বৰজন কোন সেইটো আপোনালোকে জানিব লাগিব নহয় জানো। গতিকে আপোনালোকে ধৈৰ্য ধৰক, সকলোখিনি কৈ আছোঁ। আৰু আপোনালোকে নাভাবিব আকৌ দেই, এইটো মই আকৌ কি মাৰি থৈছোঁ জানে নাই। কিছুমানে ভাবিব চাগে এইটো স্পীকাৰ। মই সেইবিলাক আজিলৈকে হেডফোনডালৈকে মই লগাই পোৱা নাই, গম পাইছেনে। এইটো ক্লিপহে, এই মূৰত মৰা ক্লিপ। আৰু মই মানে কাটা হাতৰ চোলা এটা পিন্ধি আছোঁ কাৰণে মই এনেকৈ পেলাই লৈছোঁ দেই, আপোনালোকে সেইটো বেয়া নাপাব। গতিকে বন্ধু বান্ধৱীসকল, মই এজনৰ কথা ক'লোঁ, দুজনৰ কথা ক'লোঁ। শক্তিমান প্ৰথম ছুপাৰমেন হ'ল আমাৰ মুখ্যমন্ত্ৰী। নেক্সট হ'ল ৰিণিকী মামী। আৰু থাৰ্ড হ'ল কোন? আপোনালোকে জানিবলৈ যদি ইচ্ছা আছে তেন্তে হ'লে চাওক এই ভিডিঅ' ক্লিপটো। দিছপুৰত মুখ্যমন্ত্ৰীৰ পিছতে প্ৰবল প্ৰতাপী কোন? হাইকোৰ্ট আৰু ৰিজাৰ্ভ বেংক নহলেই নহয় কিয় জালুকবাৰীৰ ৰাইজক? মুখ্যমন্ত্ৰীৰ অৱৰ্তমানত জালুকবাৰী চোৱা চিতাৰ দায়িত্বত কোন কোন? বিগত 2.5 দশক জুৰি মুখ্যমন্ত্ৰী শৰ্মাৰ সোঁহাত বাওঁহাত কোন কোন? একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে সেয়াও আকৌ 82 গৰাকীকৈ বিধায়ক জিকাই দিছপুৰৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হোৱাৰ পৰিণতিত অসম তথা দেশৰ অন্যতম ছুপাৰ পাৱাৰফুল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ আকাশে বতাহে এতিয়া কেৱল হিমন্ত বিশ্ব শৰ্মাৰেই জয়গান। নকলেও হয়, মুখ্যমন্ত্ৰীৰ পিছতেই দিছপুৰত ছেকেণ্ড ছুপাৰ পাৱাৰফুল ৰিণিকী ভূঞা শৰ্মা। প্ৰশ্ন উত্থাপন হয়, ছুপাৰ পাৱাৰ হিমন্ত বিশ্ব শৰ্মা আৰু ছুপাৰ পাৱাৰ ৰিণিকী ভূঞা শৰ্মাৰ পিছত দিছপুৰত তৃতীয় ছুপাৰ পাৱাৰ কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, মহাধিবক্তা দেৱজিৎ লন শইকীয়া, ব্যৱসায়ী বীৰেন্দ্ৰ চৌধুৰী, ব্যৱসায়ী অশোক ধানুকা, শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্ত নে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী? প্ৰাক্তন মন্ত্ৰী তথা জাগিৰোডৰ বৰ্তমানৰ বিধায়ক পীযুষ হাজৰিকা আৰু প্ৰাক্তন মন্ত্ৰী তথা নলবাৰীৰ বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠতা বহু পুৰণি। উভয়ৰে ৰাজনৈতিক উত্থানত হিমন্ত বিশ্ব শৰ্মাৰ অৰিহণাও মুঠেও কম নহয়। হাজৰিকা আৰু বৰুৱাৰ ৰাজনৈতিক কেৰিয়াৰত দলৰ টিকট প্ৰাপ্তিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱালৈকে আৰু বিধায়কৰ পৰা মন্ত্ৰিত্ব প্ৰাপ্তিলৈকে সকলোতে সৰ্বোচ্চ অৰিহণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে।
এই সূত্ৰে শৰ্মা মন্ত্ৰীসভাত সকলোৱে পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাক সমীহ কৰি চলে ৰাজ্য প্ৰশাসনত পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ প্ৰতাপ মুঠেও ওলাই কৰিব পৰা বিধৰ নহলেও হাজৰিকা বৰুৱাৰ প্ৰতাপ এক নিৰ্দিষ্ট পৰিক্ষেত্ৰৰ মাজতেই সীমাবদ্ধ অনুৰূপ ধৰণেৰে আইন আদালতৰ পৰিক্ষেত্ৰৰ মাজতে সীমাবদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম ঘনিষ্ঠ বন্ধু তথা অসম চৰকাৰৰ চৰকাৰী মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ প্ৰতাপ তদ্ৰুপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কলেজীয়া জীৱনৰ দুই ঘনিষ্ঠ বন্ধু তথা শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্ত আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী বীৰেন্দ্ৰ চৌধুৰীৰ প্ৰতাপো নিজৰ নিজৰ কৰ্মক্ষেত্ৰৰ ভিতৰতে আবদ্ধ একেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাৰ প্ৰতাপো ৰাজ্যৰ ব্যৱসায়িক জগতৰ মাজতে সীমাবদ্ধ হৈ আছে ইয়াৰ বিপৰীতে যোৱা 25টা বছৰে হিমন্ত বিশ্ব শৰ্মাৰ কাষত গাৰ ছাঁটোৰ দৰে অৱস্থান লৈ আহিছে হেমন্ত চৌধুৰী আৰু ৰঞ্জিত ভট্টাচাৰ্যই কি ভাল দিন অথবা কি বেয়া দিন সকলো সময়তে হিমন্ত বিশ্ব শৰ্মাৰ জীৱনৰ প্ৰধান সংগী হৈ আহিছে হেমন্ত চৌধুৰী আৰু ৰঞ্জিত ভট্টাচাৰ্য বিধায়কৰ পৰা ৰাজ্যিক মন্ত্ৰীৰ পৰা কেবিনেট মন্ত্ৰী আৰু কেবিনেটৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনলৈ উন্নীত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ একালৰ প্ৰাইভেট এছিষ্টেণ্ট চমুকৈ পিএ হেমন্ত চৌধুৰী আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া চমুকৈ OSD to CM পদলৈ পদোন্নতি হয় লখিমপুৰ জিলাৰ ভোগপুৰৰ ৰঞ্জিত ভট্টাচাৰ্য আৰু কামৰূপ জিলাৰ বেজেৰাৰ হেমন্ত চৌধুৰীৰ ওপৰতে বিগত 2.5 দশক জুৰি জালুকবাৰী সমষ্টিৰ সমস্ত দায়িত্ব ন্যস্ত হৈ আহিছে জালুকবাৰী সমষ্টিৰ প্ৰতিটো আলি পদুলি প্ৰতিখন দোকান পোহাৰ প্ৰতিটো পৰিয়াল আজি চিনাকি হেমন্ত চৌধুৰী ৰঞ্জিত ভট্টাচাৰ্যৰ সমষ্টিটোৰ চুকে কোণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ নিকপ কপিয়াকৈ ধৰি ৰখাৰ আঁৰৰ মানুহ দুজনো হেমন্ত চৌধুৰী ৰঞ্জিত ভট্টাচাৰ্য হেমন্ত চৌধুৰী আৰু ৰঞ্জিত ভট্টাচাৰ্য জুটি বিগত 5 বছৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাকঘৰৰ মানুহ হিচাপে পৰিচিত হৈ আহিছে কথা কম বেছি কাম হেমন্ত চৌধুৰীৰ পৰিচয় বিপৰীতে ৰঞ্জিত ভট্টাচাৰ্য ভুলভুলীয়া হিচাপে পৰিচিত জালুকবাৰী সমষ্টিবাসীৰ ৰাইজৰ মাজত জালুকবাৰীৰ ৰাইজে মৰমেৰে হেমন্ত চৌধুৰীক দিয়া উপনাম হাইকোৰ্ট আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ উপনাম ৰিজাৰ্ভ বেংক হেমন্ত চৌধুৰীৰ সংক্ষেপ নাম HC আৰু HCৰ পৰাই হাইকোৰ্ট তেনেদৰে ৰঞ্জিত ভট্টাচাৰ্যৰ সংক্ষেপ নাম RB আৰু RBৰ পৰাই ৰিজাৰ্ভ বেংক জালুকবাৰীত হাইকোৰ্ট আৰু ৰিজাৰ্ভ বেংক বুলি ক'লে কাকো আৰু দ্বিতীয়বাৰ বুজাই কোৱাৰ প্ৰয়োজন নাই মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি অহাৰ মাজতে শাসকীয় দলটো নিজৰ সাংগঠনিক তৎপৰতা বঢ়াই তোলে ৰঞ্জিত ভট্টাচাৰ্যই পৰিণতিত প্ৰথমে বিজেপিৰ কৃষক মৰ্চা গোটৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ভট্টাচাৰ্য শেহতীয়াকৈ কৃষক মৰ্চাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ আসনত অধিষ্ঠিত হৈছে ইমানেই নহয় সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত ৰঞ্জিত ভট্টাচাৰ্যই বিহপুৰীয়া সমষ্টিৰ পৰা দলৰ টিকটো বিচাৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ আগমনত অৱশ্যে বিহপুৰীয়াত এইবাৰ ৰঞ্জিত ভট্টাচাৰ্যৰ দলীয় টিকটৰ ভাগ্য উদয় নহল সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰাৰ কাৰণতে দিছপুৰত ৰঞ্জিত ভট্টাচাৰ্যই এতিয়া পূৰ্বৰ দৰে আৰু সময় দিব নোৱাৰাৰ খবৰ পোৱা গৈছে বিগত প্ৰায় 25 বছৰ ধৰি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ছাঁটোৰ দৰে লাগি থকা হেমন্ত চৌধুৰীৰ এক প্ৰধান যোগাত্মক দিশ হ'ল জন্মগতভাৱেও তেওঁ জালুকবাৰী সমষ্টিৰ লোক হেমন্ত চৌধুৰীৰ প্ৰয়াত পিতৃ নাৰায়ণ চৌধুৰী জালুকবাৰী সমষ্টিৰ ভিতৰতে অগপৰ অতি জনপ্ৰিয় নেতা হিচাপে পৰিচিত আছিল জালুকবাৰী সমষ্টিৰ 3 বাৰৰ অগপ বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন গৃহমন্ত্ৰী ভিগু কুমাৰ ফুকনৰ সোঁহাত স্বৰূপ আছিল নাৰায়ণ চৌধুৰী সমষ্টিৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধিকাংশ গুৰুত্বপূৰ্ণ চৰকাৰী কামৰ দায়িত্বও এতিয়া হেমন্ত চৌধুৰীৰ ওপৰত ন্যস্ত পুৱাৰ পৰা নিশা দুপৰলৈকে সাংঘাতিকভাৱে ব্যস্ত প্ৰয়াত নাৰায়ণ চৌধুৰীৰ সুপুত্ৰ পুনে বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হেমন্ত চৌধুৰী স্বাভাৱিকভাৱে আজিৰ তাৰিখত দিছপুৰৰ অঘোষিত তৃতীয় ছুপাৰ পাৱাৰ হিচাপে আপোনালোকে নিশ্চয় দেখিলে আৰু শুনিলে তাৰ পিছত এতিয়া আপোনালোকে কক কিমান মোক গালি দিয়ক কালি মই এটা ভিডিঅ' দিছিলোঁ দেই আপোনালোকে বহুতে মোক মৰম স্নেহ দিছে কমেণ্ট কৰিছে কিন্তু শুনকচোন মই কওঁ মই কেতিয়াও মিছা কথা নকওঁ
মানে কৈছে ন তেওঁ কৈছে মই সেইবিলাক যে কমেণ্ট চমেণ্ট কৰিছে মই তেওঁক দেখুৱাইছোঁ আৰু তেওঁ মোৰ ভিডিঅ'টো চাইছে তাৰপিছত নম্বৰটো বিচাৰিছে তাৰপিছত মই তেওঁক সুধি পেলাইহে দিব পাৰিম মানুহৰ নম্বৰ পটককৈ মই বেলেগক দি দিব নোৱাৰোঁ নহয় জানো মই তেওঁক সুধিলোঁ তাৰপিছতে আমি একদম তামাম হাঁহিছোঁ আৰু মই যে ক'লোঁ কথাখিনি কালি যে যিখিনি ক'লোঁ সেইখিনি কিন্তু মিছা কথা নহয় দেই মই কৈ থ'লোঁ সেইখিনি মিছা কথা নহয় আৰু তেওঁলোকৰ নিজ কৰ্মী একদম সক্ৰিয় কৰ্মী এতিয়াও চাগে বিজেপি অফিচতে আছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে দেখিলে আৰু অকণমান ধেমালিও কৰিলোঁ গতিকে ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ